গুড মৰ্ণিং গাইজ আৰু আমাৰ আজি বান সাহায্যৰ তৃতীয়টো দিন যোৱা দুটা দিন ভালেই গ'ল আজি আছোঁ আমি এতিয়া যোৰহাটত যোৱাকালি শিৱসাগৰ ফালে আছিলোঁ আজি যোৰহাটত আছোঁ আমি টিয়কত যাম এতিয়া চাওঁ আমি কিমান দূৰ কি কৰিব পাৰোঁ আজি তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আমি আছোঁ এতিয়া টিয়কৰ কলীয়া পানী বুলি এখন চাহপাত বাগানৰ মাজে মাজে গাঁও এখনত সোমাই আহিছোঁ আমি খোজকাঢ়ি চাহপাত বাগানৰ মাজে মাজে আহি আমি এখন গাঁও পাম কিন্তু ইয়াতে যাতায়াতৰ কোনো ব্যৱস্থা নাই গাড়ী ঘোঁৰা ব্যৱস্থা নাই আমি এনেকৈ আমি ভয় লাগিছে মানে আহিছোঁ সাহস কৰি কাৰণ তেখেতসকলে যদি ইয়াত থাকিব পাৰিছে আমি কিয় যাব নোৱাৰোঁ তেখেতসকলক চাবৰ কাৰণে কিন্তু আমি এতিয়া বস্তুটো নিয়াখিনিহে দিগদাৰ হ'ব ন আমি এতিয়া প্ৰথমে চাই আহোঁ কেইঘৰ কি মানুহ আছে তাৰপিছত এই ঘৰটোত এটা পৰিয়াল থাকে খোৱা লোৱা গোটেইখিনি এভৰিথিং এইফালে মই কালি চাই গৈছো ন এইটো চাইডে এখন বিচনা আছে আৰু একদম চাইডতে বনাবলে জুহাল এনেকে আছে লগতে আৰু বস্তু চস্তু সব এই ৰুমটোতে ইমান সৰু ৰুমটো এইফালে ওপৰত কাপোৰ চাপোৰ থোৱা আছে বিচনাতে তেনেকে আছে আৰু এইটো ঘৰটো বোলে এটা ফেমিলি থাকে কিন্তু ঘৰটোৰ অৱস্থাই নাই আমাৰ আমি আপোনালোকৰ দাদাহঁত আহিছে বাইদেউহঁত আহিছে কৈছিলে চাগে তাই আহি দিব বিচাৰিছে তেওঁলোকৰ ফালৰ পৰা গুৱাহাটীৰ পৰা আহিছে এইটো বাইদেউৰ ঘৰ বেবী এটাও আছে শুই আছে আছে বেবী চাৰিটা চাৰিজনী ছোৱালীজনী দুটা আৰু মাইকী পানীৰ মাজতে জন্ম আৰু ন কি নাম তোমাৰ পৰি কিমান শ্ৰেণীত পঢ়া কিমান শ্ৰেণীত পঢ়া স্কুল যোৱা নে কিমান শ্ৰেণীত পঢ়া ক্লাছ 1 তোমাৰ প্ৰথম শ্ৰেণীত পঢ়া কি নাম তোমাৰ দীপিকা এতিয়া তোমালোকৰ ঘৰত যাম দেই এতিয়া এতিয়া আমি মাইনাহঁতৰ ঘৰটো চাম কেনেকুৱা অৱস্থা হৈছে বানপানী সোমাইছিলে নাই তোমালোকৰ ঘৰত সোমাইছিল ঘৰটো থাকিব পৰা নাছিলে ক'ত আছিলে খোৱা লোৱা কি কৰিছিলে এইকেইদিন এইদিনতো হেৰি নিদিলে আমি নিজে হাতৰ পৰা পইচা মিলাই আৰু মানে এনেকা 20 টকা 30 টকা মিলাই আৰু হাতত যোনটো আছিলে আৰু সেইটো মিলাই খালো মানে চাহপাতৰ কামেই কৰে তো এইখন এখন ডাঙৰ চাহপাত বাগান আছে আৰু এই দাদাহঁতে বাইদেউহঁতে চাহপাত বাগানত কাম কৰিয়ে খায় দিন হাজিৰা কৰা মানুহ কিন্তু ইমানখিনি পানী উঠিছে এইকেইদিন মানে তেখেতসকলৰ আলাই আথানি হৈছে যোনে পাৰে যেনেকৈ পাৰে চমাইগাঁও বেংতলী এৰিয়া আপোনালোক আহক সহায় কৰক তেখেতসকলক এই সৰু সৰু মাইনাকেইজনীক দেখিলে বিৰাট বেয়া লাগে মানে তেখেতসকলৰ পানী হোৱা সময়ত কেনেকৈ কি কৰিছিল এবাৰ আপোনালোকে চাব আহক চালে দেখিলে ওচৰৰ পৰা বুজি পাব আমাৰ ইয়াতে ট্ৰাকখন আহিব নোৱাৰে তো বাইদেউহঁতে নদী পাৰ হৈ যাব লাগিব আমাৰ লগত বাইদেউ আহক আপোনালোক আহক 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 আমি গৈ দিওঁ বাইদেউহঁত আহি আছে আমাৰ পিছে পিছে কুকুৰে সাঁতুৰিছে আজি বহুত বেছি গৰম এই গৰমৰ মাজত তেখেতসকলে নদী পাৰ হৈ আহিছে বাউলি না কিবা আছিল যে এইটো বাউলি নেকি এইটো খুলিছোঁ বাউলি এটা এটা দিব 2000 টকা দিব আছে তাজা এটা দিওঁ তাজা এইটো লওক আপুনি এইটো আপুনি লওক তলে হ'লে একদম হ'ব এল সাইজ হ'ব লৈ লওক হ'লে লৈ লওক নহ'ব নতুন কাপোৰ এইটো কাবাৰ হয় যে লৈ লওক
এতিয়া আমি নতুন কাপোৰ বিতৰণ কৰিম, কাপোৰ লৈ আহিছোঁ আৰু এই কাপোৰখিনি দিয়াত মোক সহায় কৰিছে আমাৰ ভাইটিৰ বন্ধু ৰাকেশে তেখেতৰ দোকানৰ পৰা বহুতখিনি কাপোৰৰ ষ্টক আমাক দিছে আৰু আমি সেইখিনি ৰাইজৰ মাজত বিলাই দিছোঁ। গোটেইখিনি নতুন কাপোৰ, সৰু ল'ৰা ছোৱালীৰে হওক, মহিলাসকলৰ কুৰ্তিয়ে হওক, ল'ৰাবিলাকৰ চাৰ্টো আছে আৰু এগৰাকী বাইদেৱে মোৰ বুটিকত আহি সৰু ল'ৰা ছোৱালীৰ কেইযোৰমান কাপোৰ দি থৈ গৈছে, সেইখিনি মই বিতৰণ কৰি দিছোঁ। তো ইয়াতে আমাৰ গোটেইখিনি হৈ গ'ল ধুনীয়াকৈ আৰু এতিয়া আমি বেলেগ ঠাই এখনলৈ গৈ আছোঁ। বাই। ঈশ্বৰৰ ওচৰত এইটোৱে প্ৰাৰ্থনা যেন আৰু বান নাহে, তেখেতসকলৰ ঘৰ ভাঙি নাযায় আৰু যেন আমি এনেকৈ লগ পাবলগীয়া নহয়। এতিয়া অকণমান বেলেগ ঠাইডোখৰলৈ আহিছোঁ। ইয়াততো গোটেই গাঁওখনে পানী, যিমান দূৰ দেখিছোঁ পানী, অকল পানী। আমি জেলেঙীটোলত আছোঁ, ইয়াৰ পৰা আগত যাব নোৱাৰোঁ, ৰাস্তা ফাটা। যিহেতু ইয়াত আমি গাড়ী আনিব পৰা নাই, গাড়ীবোৰ তাতে পাৰ্কিং কৰি কিনে আমি এইখিনি খোজকাঢ়ি আহি আছোঁ। এই গোটেই গাঁওখনত আমি ষ্টাৰ্টিঙৰ পৰা পানীয়ে দেখি আহিছোঁ, মানে ঘৰবোৰ ডুবি আছে। এই চাওকচোন ৰাস্তাবোৰ ফাটিছে, কেনেকুৱা অৱস্থা হৈছে আৰু প্ৰায় 2 সপ্তাহমান হ'ল তেখেতসকলৰ পানী কমাই নাই। মানে সেইটো আপোনাৰ নেকি? সেইটো আপোনাৰ ঘৰ ক'ত আছে এইকেইদিন? মই আমাৰ নিজৰ পুৰণা ঘৰত আছোঁ, তাতে আশ্ৰয়টো লৈছোঁ আৰু। কিমান দিন হ'ল দাদা? আপোনাৰ 8 দিন হৈছে। 8 দিন হৈছে পানী? পানী মানে বস্তু চব চেজ উপঙি আছে, পটককৈ হাতটো গুচি আহিলে পানী। ভগৱানে জানে আৰু পানী কেতিয়া কমিব। চাওকচোন এনেকুৱা অৱস্থা হৈছে, এইটো যেন এটা নদী মাজেৰে বৈ গৈছে, ৰাস্তাৰ মাজেৰে নদী বৈ গৈছে। হয়, আমি পানী দেখিছোঁ, কিন্তু এনেকুৱা ধৰণৰ পানী আগতে আমি উজনি অসমত দেখা নাই। মই এইকেইদিন উজনি অসমত থাকি মোৰ মানে কি ক'ম, মই এনেকুৱা এক্সপিৰিয়েঞ্চ আগতে পোৱা নাছিলোঁ। যদিও বান সাহাৰ্য দিব কৈছোঁ, এনেকুৱা ধৰণৰ অৱস্থা মই দেখা নাছিলোঁ আৰু দেখি মোৰ ওচৰৰ পৰা যিটো ফিল হৈছে সেইটো মই বুজাব নোৱাৰোঁ। হয়তো আপোনালোকৰো বেয়া লাগিছে, কিন্তু আপোনালোকে মোবাইলত দেখি আছে, কিন্তু মই ওচৰৰ পৰাই বস্তুখিনি ধৰক মানুহখিনিৰ মনবোৰ বুজিছোঁ ন, মানুহখিনি কি বিচাৰিছে, কেনেকুৱা হৈছে, ওচৰৰ পৰা দেখিছোঁ তেখেতসকলক। বহুত বেছি দুখ লগা, সহ্য কৰিব নোৱাৰা এটা অৱস্থা। কিন্তু ইয়াৰ মাজত কিন্তু আৰু এটা ভাল খবৰ আমাৰ কাৰণে, জুবিন দাই যিখন সোণৰ অসমৰ কথা কৈছিল, সেই অসমখন কিন্তু আমি আজি দেখিছোঁ। সকলোৱে উজনি অসমৰ মানুহখিনিক, বানপীড়িত লোকসকলক সহায় কৰিবলৈ উঠি পৰি লাগিছে। আমাৰ অসমৰ লগতে আমাৰ বাহিৰৰ বহুতো মানুহে সহায় কৰিছে, সেইটো আমাৰ কাৰণে ভাল কথা। যদিও জুবিন দা কায়িকভাৱে আমাৰ লগত নাই, কিন্তু ক'ৰবাত নহয় ক'ৰবাত জুবিন দাও আজি সুখ অনুভৱ কৰিছে আমাৰ এই সোণৰ অসমখন দেখি। আৰু মই ভাবোঁ আমি সকলোৱে উঠি অহা নৱপ্ৰজন্মই জুবিন দাৰ আদৰ্শৰে আগবাঢ়োঁ, জুবিন দাৰ আদৰ্শৰে আমি বাট বোলোঁ, তেতিয়াহে এখন সোণৰ অসম আমি গঢ়িব পাৰিম। বহুত ভাল লাগিলে দেই আপোনাক। আমি পৰহি আহিছোঁ। হয় নেকি? আপোনাক মই ব্লগ চাওঁ। প্ৰতিদিন আমাৰ ছোৱালীজনীয়ে কৈছে, অ' মা হেৰি বোলে দৰ্শনা মা বোলে যদি আপোনাৰ সেইখিনি দেখিছোঁ। এই ফুটটো যে বৈ আছে সেইটো আমি সেই কি কয় মানুহ, ফুট যে বৈ আছে সেই মানুহ কি কয়? নমস্কাৰ। তো ইয়াতে ৰাইজে আমাৰ কাৰণে চৰবতৰ ব্যৱস্থা কৰিছে, এইফালে আমাক খাই যাব দিছে। তো সেইফালে বাইদেউহঁতে আমাক ধুনীয়াকৈ চৰবত খুৱাই আছে, মানে যোন যোন আহিছে চবকে খুৱাইছে। দিনটো কিমান আহে বাইদেউ এনেকে মানুহ, কিমানক খুৱাই? চবকে খুৱাই আছে আপোনালোকে? বহুত ভাল কাম কৰিছে। হয় 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 হয়, আমাৰো ভাল লাগিল আপাৰ আছামত আহি। হয় হয় হয়, ঠিক আছে দিয়ক, ভালে থাকক দেই। দিয়ক দিয়ক, থেংক ইউ। দিয়ক বাই বাই, দিয়ক, জয় জুবিন দা। বাই বাই, জয় জুবিন দা। দেই দিয়ক দিয়ক, আহিব। দিয়ক দিয়ক। ওকে।